আছে যদি দুটা বিয়া পাতিলে জনসংখ্যা বৃদ্ধিয়ে হয় আকৌ ৫টা ৬টা সন্তান জন্ম দিয়াৰ কথা কিয় কয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে সজাগতা সৃষ্টি কৰক স্বাস্থ্য বিভাগৰ জৰিয়তে যে এটা বা দুটা সন্তানেই যথেষ্ট অসমখনৰ অৰ্থনৈতিকভাৱে পিছ পৰি গৈছে আমাৰ অসমৰ মানে মাটিকালি কমি গৈছে আমি অসমখন মানে ইণ্ডাষ্ট্ৰিয়েল হিচাপে আগবাঢ়িব পৰা নাই গতিকে তেনে ক্ষেত্ৰত আমি জনসংখ্যা যিমান কমাব পাৰো যিমান জনসংখ্যা কমিব সিমান সেই আমাৰ অসমখন সকলোৱে মিলিজুলি আগবাঢ়ি লৈ যাব সক্ষম হ'ব সেইবোৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব লাগে আচলতে মুখ্যমন্ত্ৰীৰ হাতত কোনো ইছ্যু নাই নেকি অসমখনৰ ডেভেলপমেণ্টৰ ইছ্যু নাই নেকি জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁৰ কোনো ধৰণৰ পদক্ষেপ নাই নেকি চাওক আজিকালি বহু বিবাহ আছে ক'ত মই নাজানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজে মাজে হঠাৎকে কিয় এইবিলাক কথা লৈ আহে জাষ্টিচ বিচাৰিছে অসমৰ মানুহে জুবিন গাৰ্গৰ মৃত্যু কেনেকে হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জুবিন গাৰ্গৰ জাষ্টিচ বিচাৰি আছে অসমৰ মানুহৰ অৰ্থনৈতিকভাৱে উন্নয়ন বিচাৰি আছে অসমৰ শৈক্ষিক সমাজখন পিছ পৰি গৈছে তেওঁলোকৰ শৈক্ষিক সমাজখন আগুৱাই লৈ যাব লাগে অসমখন কেনেকে 5খন ৰাজ্যৰ ভিতৰত যাব লাগে এই কথাবোৰ আমাৰ মুখ্যমন্ত্ৰী আগতে 5খন ৰাজ্যত অসমখন আগুৱাই যাম বুলি বাৰে বাৰে কৈছিলে এই কথাবিলাক এতিয়া মুখ্যমন্ত্ৰী পাহৰি গ'ল নেকি আচলতে ডেভেলপমেণ্টটো মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল নেকি জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়াৰ কথাটো মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল নেকি গতিকে তেনে ক্ষেত্ৰত এনেকুৱা অনুভৱ হয় যে মুখ্যমন্ত্ৰীয়ে মাজে মাজে এইবোৰ পাহৰি গৈছে আৰু নাইবা হয়তো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ কথা কয় আমি আমাৰ চকুত মই দেখিছো এতিয়া কোনো ধৰণৰ বহু বিবাহ হয়তো নাই হয়তো কোনোবাই কাটচিত কিবা প্ৰয়োজনত কিবা এটা বা দুটা বিবাহ পাতিছে সেইটো এটা সুকীয়া বিষয় গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু বিবাহৰ কথা কৈও আচলতে মানুহৰ মন এটা বেলেগ ফালে লৈ যাব বিচাৰিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছো যে বাল্য বিবাহৰ ক্ষেত্ৰত যেনেকুৱা ধৰণে আমি সজাগতা সৃষ্টি কৰিছিলো ৰাইজক আহ্বান জনাইছিল এতিয়া বাল্য বিবাহ আছে জানো বাল্য বিবাহ নোহোৱা হৈ গ'ল মুখ্যমন্ত্ৰীৰ কাৰণে বাল্য বিবাহ বন্ধ হোৱা নাই অসমৰ ৰাইজে সজাগ হৈছে সচেতন হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ঘৰে ঘৰে ড্ৰাইভ দিছে ৰাইজক বুজাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কৰ্মীসকলে মাৰ খাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কৰ্মীসকলে বিভিন্ন সময়ত আৰক্ষীক আমাৰ বিৰুদ্ধে কেছ দিয়া হৈছে তথাপিতো আমি থমকি ৰা নাই আমাৰ টাৰ্গেট আছিল 2025 চন ডিচেম্বৰ মাহ আহি পোৱাই নাই তাৰ আগতেই অসমৰ সম্পূৰ্ণ সংখ্যালঘু সমাজৰ পৰা বাল্য বিবাহ নোহোৱা হৈ গৈছে কাৰণ আইন কানুন লাঠি ভয় ভাবুকিৰে আচলতে কোন মানুহক শুধৰাব নোৱাৰি মানুহক মৰম ভাল পোৱা মানুহক বুজি লৈ পেলাই যদি কামবিলাক আগবাঢ়িব পৰা যায় তেনেহলে মই ভাবো যে এই সমস্যাবিলাক ইজিলি সমাধান হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন কানুন দেখুৱাই ভাবুকি দি যিবিলাক কৰিব বিচাৰে সেইবিলাকেৰে আচলতে সমস্যাৰ সমাধান নাই সমস্যা আৰু দিনক দিনে বৃদ্ধিহে হয় গতিকে বহু বিবাহৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে তেওঁ নিজে ক'ত বা দেখিছে মই নাজানো গতিকে এনে ক্ষেত্ৰত তেওঁ ক'ৰবাত ক'ব 4টা 5টা সন্তান জন্ম দিব লাগে কাৰোবাৰ কোনো জনগোষ্ঠীয়ে আকৌ ক'ব বহু বিবাহ বন্ধ হ'ব নালাগে তেওঁ দুমুখীয়া চৰিত্ৰ যদি জনসংখ্যা নিয়ন্ত্ৰণৰ কথাই আহি আছে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা হতাশগ্ৰস্ত হৈছে তৰল আৰু পাতল মন্তব্যৰে আৰু মানুহৰ মন মগজুক আচলতে অসমখনক আগুৱাই লৈ যোৱাৰ যিটো প্লেনিং তেওঁ কৰিছিল সেইটো কৰিব পৰা নাই 26ৰ নিৰ্বাচনত হয়তো তেওঁ আহিব লগা দিনবিলাকত হয়তো পৰাজয়ৰ গোন্ধ ইতিমধ্যে তেওঁ পাইছে গতিকে তেওঁ মানুহৰ মন মগজুক বেলেগ ফালে ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য দিয়ে আৰু মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ পাতল মন্তব্যই আচলতে মুখ্যমন্ত্ৰীৰ চকীখনৰ গাড়ীমাকো নষ্ট কৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম কামৰ মাজত আহক উন্নয়নৰ মাজত আহক ৰাইজে বৰ্তমান জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ন্যায় বিচাৰিছে গতিকে সেইবিলাক কথালৈ আহক ৰাইজে যি বিচাৰিছে ৰাইজৰ কাম কৰক তেনেহ'লে নিশ্চিতভাৱে ৰাইজে আঁকোৱালি ল'ব আৰু যদি এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীয়ে পাতল আৰু তৰল মন্তব্য কৰি কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি কোনোবা কিবা আইন আনি কাৰোবাক ভয় ভাবুকি দেখুৱাই যদি মুখ্যমন্ত্ৰীয়ে কামবোৰ আগুৱাই লৈ যাব বিচাৰে মই ভাবো যে মুখ্যমন্ত্ৰীৰ তেনেহ'লে এই 5 বছৰেই হয়তো ৰাজনৈতিক জীৱনৰ শেষ কেৰিয়াৰ হিচাপে চিহ্নিত হ'ব